এইটো আমাৰ কোলাটিৰ গাঁৱৰ বনবেৰীয়া থান হয়। ইয়াতে ভগৱান বিষ্ণুক পূজা কৰা হয়। সকলো গাঁৱৰ কোলাটি গাঁৱৰ গৰখীয়াসকলে ইয়াতে গৰু চৰায় আৰু সকলো ইয়াতে সেৱা আগবঢ়ায়। গৰু চৰিবলৈ অহা গৰখীয়াসকলে ইয়াতে জিৰণি লয় আৰু যাৰে গৰু পোৱালি জন্মাৰ পিছত যিটো ভগৱানক নৈবেদ্য আগবঢ়ায়, কেঁচা ভোগ আগবঢ়ায়। ইয়াতে বহুতে কেঁচা ভোগ আগবঢ়ায় আৰু পোৱালীজনীৰ মাকৰ লগতে পোৱালীজনীৰ আৰোগ্য কামনা কৰা হয়, যেন ভাল বেমাৰ নোহোৱাকৈ ভালদৰে থাকিব পাৰে। আমাৰ ইয়াতে খহনি আছিল। আমাৰ গৰু পোৱালি হওঁতে অলপ অসুবিধা হৈছিলে পোৱালি জন্ম পাওঁতে। সেইকাৰণে আমাৰ মায়ে ইয়াতে এখন কেঁচা ভোগ নৈবেদ্য এখন দিম বুলি ভগৱানক কৈছিলে। ভগৱানৰ বস্তু ভগৱানকে দিম বুলি কৈছিলে। সেইকাৰণে আজি এই দিনটোত আমি আহিছোঁ। আজি অকণমান সেৰেঙা বতৰ, যিহেতু ভাল লাগিছে পৰিৱেশটো। এতিয়া চাওকচোন, আহঁত গছ ইমান ধুনীয়া হৈছে। বহুত ডাঙৰ গছ, বহুত পুৰণি মন্দিৰ হয়। 1968 চনতে স্থাপন কৰা হয়। আজি 50-55 বছৰ হৈ গ'ল। এওঁ এইজন আমাৰ দেউৰী হয়। এওঁ সকলোখিনি কাম কৰে। চাওকচোন ইমান ধুনীয়া পৰিৱেশ। এতিয়া অকণমান জংঘল হৈছে, কাৰণ বাৰিষা বতৰ যিহেতুকে চাফা হয়তো কৰিব পৰা নাই, সময় সুবিধা পোৱা নাই। তেওঁলোকে ইয়াতে গৰু চৰাবলৈ আহে। যিবিলাক মানুহে নৈবেদ্য লৈ আহে, তেখেতে কামখিনি কৰি দিয়ে। ভাল লাগে, আপোনালোকেও আহিব, মনৰ কামনা পূৰণ কৰিব। এইজন আমাৰ মামীৰো এটা খহনি আছিল। একেলগে আমাৰ মা আৰু মামীৰ লগত আমি ভগৱানক সেৱা জনাবলৈ আহিছোঁ। মামীও এটা কিবা হৈছিলে, প্ৰমাণ পাইছে, ভাল লাগিছে। এতিয়া সেইকাৰণে মামী ইয়াতে 1 লিটাৰ তেল দিবলৈ আহিছে। একেলগে ইয়াতে ভোগ ভাতো হয়। আপোনালোকে যদি আহে, পকা ভোগো আপোনালোকে আনিব পাৰে, কেঁচা ভোগো আনিব পাৰে। বহুত ভাল লাগে পৰিৱেশটো। আমিও গৈছিলোঁ যোৱাকালি, বহুত ভাল লাগে। এইটো আমাৰ মা, এজন দাদা গৰু চৰাবলৈ আহি আমি গম পাই ওচৰ চাপি আহিছে, কামত সহায় কৰিছে। এজন আমাৰ মাও প্ৰমাণ পাইছে, কিবা মনৰ কামনা পূৰণ হৈছে। এইজন মামীৰো মনৰ কামনা পূৰণ হৈছে। এইজন দেউৰীয়ে ভগৱানক পূজা দি আছে। ভাল লাগে, আপোনালোকে আহিব। বনবেৰীয়া থানত, কামৰূপ জিলাৰ কোলাটি গাঁৱৰ পথাৰত আছে।